সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছো। সো আজি মই আছোহি অৰণ্য খুঁটি বুলি কওঁতে ইয়াতে এইটো এটা নাৰ্চাৰী হয় আৰু এই নাৰ্চাৰীখনত এজন ককা আছে। এই ককাজনক মই ইয়াতে লগ পাবলৈ আহিছো আৰু এই ভিডিঅ'ত মই আপোনালোকক এটা কথা জনাব বিচাৰো যে আমাৰ বাবে বা আপোনালোকৰ বাবে এটা গুড নিউজ আছে। চেন্নাইৰ পৰা এজন ভাইয়ে মোলৈ মেছেজ কৰিছে আৰু কৈছে যে কোনোবাই যদি বাইবেল থিওলজি কৰিব ইচ্ছা কৰে তো আপোনালোকে যোগাযোগ কৰিব পাৰে। সকলোকে প্ৰিয় যীশুৰ নামত যীশু সহায় আগবঢ়াইছো। তো আপোনালোকে কেনে আছে? মই আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে যীশুৰ নামত। তো আজি মই আপোনালোকক জনাব বিচাৰিছো কোনোবা নৰ্মেল আৰু ব্লাইণ্ড পাৰ্চনত এনেকুৱা এজন ব্যক্তি আছে নেকি যে থিওলজি কৰাৰ ইচ্ছা, ট্ৰেইনিং লোৱাৰ ইচ্ছা? সো তেনেকুৱা যদি আছে, চেন্নাইত ট্ৰেইনিং চেণ্টাৰ এটা আছে, তাতে আপোনালোকে ট্ৰেইনিং ল'ব পাৰে আৰু আপোনালোকৰ কাম আগবঢ়াব পাৰে। তো আপোনালোকে আমাক কণ্টেক্ট কৰিব যদি আপোনালোকে কৰিব ইচ্ছা কৰে। তো আমাক এই তলত দিয়া কণ্টেক্ট ডিটেইলছত গৈ আমাক কণ্টেক্ট কৰক। ধন্যবাদ সকলোকে পুনৰবাৰ যীশু সহায় আগবঢ়াইছো। অৰণ্য খুঁটি আৰু এই অৰণ্য খুঁটিত মই আহি পাইছোহি আৰু মই এইখিতে আপোনালোকক এটা কথা জনাব বিচাৰো। বহুত আমাৰ বড়ো দাদাসকলে মোলৈ কমেণ্ট কৰিছে যে তুমি বড়ো হয় নে নহয় আৰু লগতে যে তুমি বড়ো ভাষাত ভিডিঅ' কিয় নবনোৱা। চ' মই এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰো, যিহেতু মই অসমীয়া, মিচিং, নেপালী, আদিবাসী তেওঁলোকৰ মাজত মই ডাঙৰ দীঘল হৈছোঁ আৰু আমাৰ যিখিনি ঠাই, আমাৰ ঠাইডোখৰত মানে আমাৰ যিটো গাঁও, আমাৰ গাঁওখনত প্ৰায় অসমীয়া ভাষাটো ব্যৱহাৰ হয় আৰু সেইটো কাৰণেই মানে মই অসমীয়া ভাষাত প্ৰায় ভিডিঅ' বনাওঁ। আৰু লগতে মই এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰোঁ, যিহেতু মই যদি কোনোবা এজন আলহীক মোৰ ঘৰলৈ মাতোঁ, জাষ্ট মই এইটো উদাহৰণ দিছোঁ আপোনালোকক, মই যদি কোনোবা এজন আলহীক মোৰ ঘৰলৈ মাতোঁ, যি মানুহে নেকি মোৰ ভাষাটো বুজি নাপায়, মোৰ বড়ো ভাষাটো বুজি নাপায়, তো সেই আলহীজনক মই বহুৱাই থৈ মোৰ ঘৰৰ পৰিয়াল লগত মই যদি বড়ো ভাষাতে কথা পাতি থাকোঁ, তেতিয়াহ'লে সেই মানুহজনটো মোৰ ভাষাটো বুজি নাপাব। তো তেনে অৱস্থাত অলপ মোৰ আলহীয়ে হয়তো কষ্ট পাব পাৰে, কাৰণ মোৰ ভাষাটো তেওঁতো বুজি পোৱা নাই। আৰু ঠিক তেনেকুৱাই যাতে সকলোৱে প্ৰভুৰ বাক্যবোৰ বুজি পাবলৈ সুবিধা হ'ব, জানিবলৈ সুবিধা হ'ব আৰু যিখিনি কথাখিনি গোটেই অসমবাসীয়ে যাতে বুজি পায়, তো সেইটোকে লক্ষ্য কৰি মই অসমীয়া ভাষাত ভিডিঅ' বনাই আছোঁ। চ' দাদাসকল, মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ, কাৰণ আপোনালোকে যেনেকৈ মোৰ পৰা বিচাৰিছিল হয়তো মই আপোনালোকক তেনেকৈ নিজৰ ভাষাত মই ভিডিঅ' দিব পৰা নাই, সেই গতিকে মই দুখিত। তো আশা কৰিছোঁ হয়তো পিছৰ সময়খিনিত মই বড়ো ভাষাত ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। তো যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম। আপোনালোকে খালি মোৰলৈ প্ৰাৰ্থনা কৰিব লাগিব, যাতে প্ৰাৰ্থনাৰ সহায়ৰ যোগেদি মই আপোনালোকলৈ যে বড়ো ভাষাটো মই ভিডিঅ' যোগাৰ কৰি আপোনালোকৰ আগত দিব পাৰিম। তাতো যীশু গায়াং ভালে আছে ন? ভালে আছে। আজি গীৰ্জা ক'ত ভাগ ল'লে? মণ্ডলীতে থাকিলে? মণ্ডলীত মানে নাতিবিলাকে গৈছে, মইতো যোৱা নাই, যাব নোৱাৰিলে। নোৱাৰে মানে। তাতো এইখিনিতে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ আৰু ৰাইজকো জনাব বিচাৰিছোঁ, যিহেতু আমি প্ৰত্যেক মণ্ডলীতে আমি যীশু গায়াং বুলি মিচিং ভাষাত কোৱা হয়। তো এই শব্দটো আপুনি অসমীয়া ভাষাত বুজাই দিলে বেছি ভাল হ'ব, যাতে সকলোৱে বুজি পায়। যীশু গায়াং মানে প্ৰভু যীশুৰ মৰম, প্ৰভু যীশুৰ মৰম মানে দয়া। হয়, মানে প্ৰভু যীশুৰ দয়াত আমি জীয়াই আছো, সেইটোকে যীশু গায়াং বুলি কোৱা হয় ন? যীশু মানে এটা ঈশ্বৰৰ নাম ন? হয় হয়। কিন্তু মানে
অন্যান্য ধৰ্মৰ মানুহে যেনিবা ৰাম ৰাম কৃষ্ণ কৃষ্ণ কয় ন হয় তেনেকুৱা আমিও খ্ৰীষ্ট ধৰ্মৰ মানুহবিলাকে যীচুক নাম লয় আৰু যীশুৰ নাম লয় মানে যীশু গায়ক মানে যীশুৰ মৰম যীচুৰ মৰম মানে হয় অন্যবিলাকো অন্য জাতিত বহুত ধৰ্ম আছে ন হয় 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 তেওঁলোকেও মানে এটা ঈশ্বৰৰ নাম লয় লয় ঠিক তেনেকৈ আমাৰো তেনেকুৱা আমাৰো নাম যীচুৰ নাম লয় মুছলিমবিলাকে আল্লাহৰ নাম লয় হয় আৰু আমাৰ অসমত প্ৰায় বিভিন্ন হৰি হৰি হয় হয় ৰাম কৃষ্ণ এনেকৈ বহুতে নাম লয় হয় বহুত লোক তো সেইকাৰণে আমাৰ খ্ৰীষ্ট ধৰ্মটো সেই যীচুৰ নাম লয় যীশুৰ নাম লোৱা হয় সেইকাৰণে আমি লগ পোৱা মাত্ৰেই যীশু গায়ক যীচু আয়াং বুলি কয় আৰু তো ভাল লাগিল তাঁতৰ যোগেদি আমি যীশু গায়াং এই শব্দটো আমি বুজি পালো আৰু লগতে আপোনালোককো বুজাব পাৰিছো অলপ তাঁতৰ লগত ভিতৰলৈকে আমি ফুৰিব আহিছিলোঁ আৰু তাঁতই আমাক টেঙা দিছে খাবলৈ ইয়া কি টেঙা তাঁতৰ টেপু টেঙা নাজানো আপোনালোকে এই টেঙা পাইছেনে নাই কিন্তু ইয়াতে আহিলোঁ আৰু তাঁতই দিছে ইয়া টেঙা চ' আমি ইয়াৰ পৰা ওলালোঁ এতিয়া আৰু বেলেগ এটা ঠাইলৈ আজিৰ দিনটো আমি নিজৰ উপাসনা শেষ কৰি এনেই অলপ জেগা চাওঁ বুলি ফুৰি আছোঁ মোৰ লগত ভাইটি আছে দাদা আছে আগফালে এজন আমাৰ ইয়াত ডেকা গৈ আছে চ' এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে বহুতে মোৰ কণ্টেক্ট নাম্বাৰ বিচাৰে মোৰ লগত কথা পাতিব ইচ্ছা কৰে তো মোৰ নাম্বাৰটো হ'ল 8474067356 তো আপোনালোকে এই নাম্বাৰটোত কল কৰি যদি মোক এই ভিডিঅ' বনোৱা ক্ষেত্ৰত সহায় কৰিব বিচাৰে বা কিবা ভুল দেখিলে আপোনালোকে ফোন কৰিও মোক জনাব পাৰে তো আশা কৰিছোঁ আপোনালোকে মোক যোগাযোগ কৰিব ধন্যবাদ